Hello and welcome back to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো দৰং জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2024-25 ৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত 45 টা MCQ কোৱেশ্চনছ আছে সেইবোৰ ডিসকাস কৰিম। তোমালোকে যদি চেনেলটো লৈ পুন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নটিফিকেশনটো অন কৰি ৰাখিবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। আমি তোমাৰ কাৰণে ইয়াৰ এনসাৰবোৰ হাইলাইট কৰি ৰাখিছো। যদি তোমালোকে কিবা বুজি নোপোৱা তেতিয়াহলে তোমালোকে এনসাৰটো বিচাৰি পাবলৈ বহুত সহজ হ'ব। প্ৰথমটো প্ৰশ্ন বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। ইয়াৰে উত্তৰটো আমাৰ 2 নম্বৰ যিটো ষ্টেটমেন্ট দিয়া আছে হিন্দু মুছলমানক বিভাজিত কৰা এইটো আমাৰ ৰাইট হ'ব আৰু 4 নম্বৰত যিটো দিছে ভাৰতবৰ্ষত ইংৰাজৰ শাসন ব্যৱস্থা শক্তিশালী কৰা এইটো শুদ্ধ। এই কাৰণে অপচন ডি যিটো আছে এইটো শুদ্ধ হয়। 2 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলোৱা। ইয়াৰে গান্ধী আৰউইন চুক্তি যিটো আছে এইটো 1931 চনত হৈছিল। ভাৰত ত্যাগ আন্দোলন যিটো আছে এইটো 1942 চনত হৈছিল। ভাৰত স্বাধীন আইন এইটো আমাৰ হৈছিল 1947। ভাৰতলৈ কেবিনেট মিশনৰ আগমন এইটো হৈছিল 1946 আৰু এই সিকোয়েন্স থাকা আমাৰ অপচন ডি ত আছে। এই কাৰণ অপচন ডি টো শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন হিন্দ স্বৰাজ নামৰ কিতাপখনৰ লিখক কোন আৰু শুদ্ধ উত্তৰ অপচন বি মহাত্মা গান্ধী। 4 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো অসহযোগ আন্দোলনৰ কাৰণ নহয়। ইয়াতে নহয় বুলি সুধিছে এই কাৰণে শুদ্ধ উত্তৰটো হ'ব সাইমন কমিশনৰ গঠন। 5 নম্বৰ প্ৰশ্ন শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। এই নম্বৰত দিছে 1931 চনত লণ্ডনত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। এই যিটো 1 নম্বৰ উক্তি আছে এইটো সঁচা হয়। 2 নম্বৰ উক্তিত কৈছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল। এইটোও সঁচা হয়। এ আৰু বি দুয়োটাই শুদ্ধ। এইটো অপচন সি ত আছে। এই কাৰণে অপচন সি এ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্ন কাৰ আহ্বান ক্ৰমে গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল। শুদ্ধ উত্তৰটো হ'ব বিপিন চন্দ্ৰ পাল অপচন এ। 7 নম্বৰ প্ৰশ্ন তলৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ ক্ৰম অনুসৰি সজোৱা। 1 নম্বৰত ইয়াতে পত্ৰুঘাটৰ বিদ্ৰোহ দিয়া আছিল। এইটো আমাৰ 1894 চনত হৈছিল। ফুলগুৰিৰ বিদ্ৰোহ এইটো 1861 চনত। ৰঙিয়াৰ বিদ্ৰোহ এইটো 1893 চনত। তাৰমানে প্ৰথমতে 2 নম্বৰটো আহিব, তাৰ পিছত 3 নম্বৰ আহিব, তাৰ পিছত 1 নম্বৰ আহিব আৰু এইটো আমাৰ অপচন ডি ত আছে। 8 নম্বৰ প্ৰশ্ন অসমত দাস প্ৰথাৰ প্ৰচলন কেতিয়া নিষিদ্ধ কৰা হৈছিল। শুদ্ধ উত্তৰ অপচন এ 1843 চনত। 9 নম্বৰ প্ৰশ্ন কোনজন বিষয়াই মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। শুদ্ধ উত্তৰ অপচন ডি কেপ্টেইন হলৰাইডে। 10 নম্বৰ প্ৰশ্ন গঠনৰ সময় অনুসৰি তলত দিয়া সংগঠনসমূহ একাদিক্ৰমে সজোৱা। ইয়াতে যিটো মুছলিম লীগ আমাৰ দিয়া আছে এইটো হৈছিল 1906 চনত 1906। আহোম সভা এইটো হৈছিল 1893। ভাৰতীয় জাতীয় কংগ্ৰেছ এইটো হৈছিল 1885। যোৰহাট সাৰ্বজনিক সভা এইটো হৈছিল 1884। ঠিক আছে। তাৰমানে প্ৰথমতে আমাৰ 4 নম্বৰটো আহিব, তাৰ পিছত 3 নম্বৰ, তাৰ পিছত 2 নম্বৰ, তাৰ পিছত 1 নম্বৰ। এইটো আমাৰ অপচন এ ত আছে। এই কাৰণে অপচন এ টো ৰাইট আনসাৰ হৈ যাব। 11 নম্বৰ প্ৰশ্ন বাধ্যতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰিছিল। শুদ্ধ উত্তৰটো হ'ব অপচন বি যিটো আছে সেইটো লৰ্ড ৱালছলি। 12 নম্বৰ প্ৰশ্ন 1872 চনত অসমীয়া সাহিত্য চৰ্চাৰ বাবে গঠন হোৱা সংগঠনটোৰ নাম আৰু শুদ্ধ উত্তৰ অপচন বি অসমীয়া লিটাৰেৰী ছ'চাইটি। 13 নম্বৰ প্ৰশ্ন ৰাইজমেল সম্পৰ্কে তলত দিয়া কোনবোৰ উক্তি শুদ্ধ।
1 নম্বৰত কৈছে ৰাইজমেলসমূহ আধুনিক ধৰণৰ ৰাজনৈতিক সংগঠন আছিলে। এই উক্তিটো সঁচা নহয়। 2 নম্বৰত কৈছে ৰাইজমেলসমূহ গাঁওবুঢ়া, দলৈ, গোসাঁই আদি লোকৰ তত্ত্বাৱধানত গঢ়ি উঠিছিলে। এই যিটো 2 নম্বৰ উক্তি আছে এইটো সঁচা হয়। 3 নম্বৰ উক্তিত কৈছে কৃষক তথা সৰ্বসাধাৰণ ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ যত্ন কৰিছিল। এই উক্তিটোও সঁচা হয়। 4 নম্বৰ কৈছে ৰাইজমেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্ৰ এখন গাঁৱতে সীমাবদ্ধ আছিলে। 4 নম্বৰ উক্তিটো মিছা হয়। 2 আৰু 3 সঁচা, সেইকাৰণে অপশ্যন চিটো ৰাইট এনচাৰ। 14 নম্বৰ প্ৰশ্ন, তলৰ কোনটো কাৰ্য অসম এছ'চিয়েশ্যনৰ আছিল? ইয়াতে আছিল বুলি সুধিছে। 1 নম্বৰত কৈছে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিলে। এই উক্তিটো সঁচা হয়। 2 নম্বৰ উক্তিত কৈছে 1892-93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধিতা কৰিছিলে। এই যিটো 2 নম্বৰ উক্তি আছে এইটো সঁচা নহয়। 3 নম্বৰ উক্তিত কৈছে এছ'চিয়েশ্যনৰ স্থায়ী সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী কৰিছিল। এইটো সঁচা হয়। 4 নম্বৰত কৈছে 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে। এইটো সঁচা নহয়। 1 আৰু 3 সঁচা, এইটো অপশ্যন বিত আছে আৰু অপশ্যন বিটো ৰাইট এনচাৰ। 15 নম্বৰ প্ৰশ্ন, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বিবৃতি সঠিক? এইটো আমাক সুধিছে। 1 নম্বৰত কৈছে বড়োসকল অসমৰ বৃহৎ জনজাতি আৰু তাৰে পিছত আছে ডিমা হাছাও জনজাতি। এইটো মিছা হয়। 2 নম্বৰত কৈছে মিচিংসকলে সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বাস কৰে। এইটো সঁচা হয়। 3 নম্বৰত কৈছে জনসংখ্যাৰ ফালৰ পৰা ডিমা হাছাও জিলাত থকা কুকিসকল অন্যতম। এইটো সঁচা হয়। 4 নম্বৰত কৈছে কাছাৰৰ বৰ্মনসকল প্ৰধানকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দা। এইটো মিছা হয়। ঠিক আছে, 2 আৰু 3 সঁচা, এইটো আমাৰ অপশ্যন চিত আছে আৰু অপশ্যন চি ৰাইট এনচাৰ। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনখন এছিয়া মহাদেশৰ এখন অন্তৰ্বাহী নদী? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেকং। 17 নম্বৰ প্ৰশ্ন, কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লুইত সাগৰ। 18 নম্বৰ প্ৰশ্ন, তলত দিয়া উক্তিকেইটাৰ পৰা শুদ্ধ উক্তিকেইটা বাছি উলিওৱা। 1 নম্বৰত দিয়া আছে IUCN 1948 চনত জুলিয়ান হাক্সলেনৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত হৈছিল। এই যিটো উক্তি আছে এইটো সঁচা হয়। 2 নম্বৰত কৈছে IUCNৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। এইটোও সঁচা হয়। 3 নম্বৰত কৈছে IUCNৰ নেতৃত্বত WWF স্থাপিত হৈছিলে। এইটোও সঁচা হয়। 4 নম্বৰত কৈছে IUCNৰ নেতৃত্বত ভাৰতবৰ্ষত চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু নামেৰে এটি মন্ত্ৰালয় গঠন কৰা হয়। এইটো মিছা হয়। ঠিক আছে, 1, 2, 3 সঁচা, এইটো অপশ্যন বিত আছে আৰু অপশ্যন বিটো ৰাইট এনচাৰ। 19 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্য অসমৰ সীমাত নাই? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছিকিম। 20 নম্বৰ প্ৰশ্ন, তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পদৰ অন্তৰ্গত? আৰু শুদ্ধ উত্তৰ অপশ্যন ডি মহাসাগৰ। 22 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত কোৱাৰ্টাৰ্ছ পোৱা যায়? আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নগাঁও জিলাত। 22 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বিকল্প শুদ্ধ? 1 নম্বৰত ইয়াতে কথক দিয়া আছে। কথক যিটো হয় এইটো উত্তৰ ভাৰতৰ নৃত্য হয়। মোহিনীয়াট্টম এইটো আমাৰ ক'ৰ হয়? কেৰেলাৰ হয়। ঠিক আছে, 2 নম্বৰ যিটো আছে এইটো এৰ লগত মিল খাব। কথকলি যিটো আছে এইটো মালয়ালম যিটো আছে তাৰ লগত মিল খাব। সত্ৰীয়টো অসমৰ হয়।
এইটো সিকুৱেন্সত অপশন এত আছে আৰু অপশন এ আমাৰ ৰাইট এনসাৰ 23 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনবোৰ সম্পদৰ বৈশিষ্ট্য হেতু সুধিছে আৰু ইয়াৰে কাৰ্যকাৰিতা এইটো সম্পদৰ বৈশিষ্ট্য হয় উপকাৰিতা এইটো হয় আৰু পৰিৱৰ্তনশীলতা এইটোও হয় ঠিক আছে 1 3 আৰু 4 এইটো অপশন সি ত আছে আৰু অপশন সি টো ৰাইট এনসাৰ 24 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে উক্তিত কৈছে সম্পদ পৰিৱৰ্তনশীল এইটো সঁচা হয় ঠিক আছে যুক্তিত কৈছে যি সম্পদ বৰ্তমান মানৱ সমাজৰ বাবে বিপদজনক সেই সম্পদ মানৱ কল্যাণৰ বাবে ভৱিষ্যতত ব্যৱহাৰ কৰা নাযায় এইটো মিছা হয় ঠিক আছে সেইকাৰণে অপশন বি যেটো আছে এইটো ৰাইট আনসাৰ 25 নম্বৰ প্ৰশ্ন অসমৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে আৰু শুদ্ধ উত্তৰটো অপশন এ 1951 চনৰ পৰা 1971 চনলৈ 26 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা ক অংগত ইয়াতে ব্ৰাজিল দিয়া আছে 1 নম্বৰত ব্ৰাজিলটো ব্ৰাজিলিয়াৰ লগত মিল খাব ঠিক আছে ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়া নিউজিলেণ্ডৰ ৰাজধানী ওয়েলিংটন এটো সিৰ লগত মিল খাব স্পেইনৰ মাদ্ৰিদ হয় 3 টু ডিৰ লগত আৰু মিয়ানমাৰৰ ইয়াংগন এটো আমাৰ 1ৰ লগত এটো সিকুৱেন্স অপশন বি ত আছে আৰু অপশন বি টো ৰাইট আনসাৰ 27 নম্বৰ প্ৰশ্ন হেউজ গৃহ গ্যাস সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ 1 নম্বৰত দিয়া আছে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰে এটো সঁচা হয় 2 নম্বৰত কৈছে বায়ুমণ্ডলত থকা হেউজ গৃহ গেছৰ পৰিমাণ হল 0.1% এটো সঁচা হয় 3 নম্বৰত কৈছে বায়ুমণ্ডলত হেউজ গৃহ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে এটো সঁচা হয় আৰু 4 নম্বৰ উক্তিত কৈছে নাইট্ৰাছ ডাইঅক্সাইড এবিধ হেউজ গৃহ গেছ এই যেটো উক্তি আছে এটো সঁচা নহয় ঠিক আছে 1 2 আৰু 3 শুদ্ধ এটো অপশন এ ত আছে আৰু অপশন এ টো শুদ্ধ উত্তৰ 28 নম্বৰ প্ৰশ্ন 1 নম্বৰত কৈছে হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ হল মাউণ্ট এভাৰেষ্ট এটো সঁচা উক্তি হয় ঠিক আছে 2 নম্বৰ উক্তিত কৈছে ককেছাছ পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ হল গডউইন অষ্টিন এই যেটো আছে এটো সঁচা নহয় মিছা হয় ঠিক আছে ইয়াতে আকৌ এত কৈছে উপৰোক্ত দুয়োটা শৃংগ এছিয়া মহাদেশত অৱস্থিত আৰু বিত কৈছে এভাৰেষ্ট শৃংগ এছিয়া মহাদেশত অৱস্থিত গডউইন অষ্টিন ইউৰোপ মহাদেশত অৱস্থিত সাবাদে এই এটা উক্তি ইয়াৰে ৰাইট আছে এটা উক্তি ইয়াতে ভুল আছে ঠিক আছে মোৰ মতে শুদ্ধ উত্তৰটো অপশন ডি হ'ব লাগে ওপৰৰ এটাও শুদ্ধ নহয় কাৰণ এই 2 নম্বৰ যেটো বিবৃতি দিয়া আছে এটো টোটালি ৰং হয় সো এটো আমাৰ কনসিডাৰতে নাহিব ইয়াতে প্ৰথমতে কৈছে দুটা শৃংগ এছিয়া মহাদেশত কেৱল যদি শৃংগৰ কথা কয় এই যেটো উক্তি আছে এটো সঁচা হ'ব নহলে এই উক্তিটোৱে মিছা হয় সো এটো আমাৰ ডি নম্বৰ হ'ব যে এটাও শুদ্ধ নহয় আৰু যদি তুমি কেৱল শৃংগৰ কথা ইয়াতে কৈছে সো বি নম্বৰটো শুদ্ধ উত্তৰ ইয়াৰে হ'ব পাৰে এই যেটো 28 নম্বৰ প্ৰশ্ন আছে এটো মোৰ অলপ কনফিউজ আছে ঠিক আছে তোমালোকে অলপ তোমালোকৰ টিচাৰৰ লগত ডিসকাস কৰি লবা এই প্ৰশ্নটো নেক্সট 29 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ স্বীকৃতিপ্ৰাপ্ত দ্ৰুপদী নৃত্যৰ সংখ্যা হল আৰু শুদ্ধ উত্তৰ অপশন বি 8টা 30 নম্বৰ প্ৰশ্ন এ নম্বৰত কৈছে ভাৰতবৰ্ষত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সাধাৰণতে বেছি এই যেটো উক্তি আছে এটো সঁচা হয় বিত কৈছে জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি এইটোও সঁচা হয় ঠিক আছে এ আৰু বি দুয়োটাই শুদ্ধ অপশন এ ত আছে আৰু অপশন এ টো ৰাইট আনসাৰ 31 নম্বৰ প্ৰশ্ন তলত দিয়া পৰিঘটনাসমূহ সঠিকভাৱে সজোৱা যিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে ইয়াৰে 4 নম্বৰ যেটো উক্তি আছে এটো প্ৰথমত হ'ব জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু বনাঞ্চল ধ্বংস যাৰ বাবে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য হেউজ গৃহ গেছৰ মাত্ৰা বৃদ্ধি হয় 2 নম্বৰ যেটো আছে এটো নম্বৰ 2 ত আহিব তাৰ পিছত 1 নম্বৰ বৰ্ধিত হেউজ গৃহ প্ৰভাৱ
এইটো 1 নম্বৰটো যেটো আছে এইটো 3 নম্বৰত আহিব তাৰ পিছত হল যেটো 3 নম্বৰত আছে এইটো 4 নম্বৰত যাব পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি এইটো 4 নম্বৰত গুছি যাব সেই কাৰণে অপচন এ যেটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ 32 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰৰ পৰা শুদ্ধটো বাছি উলোৱা এ নম্বৰত কৈছে অসমৰ ৰেশম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্ৰধান কৃষিভিত্তিক উদ্যোগ এইটো সঁচা হয় বিত কৈছে অসমত পৰস্পৰাগত 3 প্ৰকাৰৰ ৰেশম উৎপাদন কৰা হয় এইটো সঁচা হয় সিত কৈছে এৰি মুগা আৰু নানি পাট হল 3 প্ৰকাৰৰ ৰেশম এইটো সঁচা হয় আৰু ডিত কৈছে গোটেই পৃথিৱীতে মুগা সূতাক সোণালী সূতা নামেৰে জনাজাত এইটোও সঁচা হয় ঠিক আছে সেই কাৰণে অপচন ডি যেটো আছে এ বি সি ডি শুদ্ধ এইটো আমাৰ ৰাইট আনসাৰ নেক্সট 33 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ সংবিধান সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ এ নম্বৰত কৈছে ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ প্ৰস্তুতিৰ বাবে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিশন ভাৰতলৈ আহিছিলে এই উক্তিটো সঁচা বি নম্বৰত কৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিলে এইটোও সঁচা হয় সি নম্বৰত কৈছে সংবিধানখন প্ৰস্তুত কৰাৰ বাবে মুঠ 11খন বৈঠক হৈছিলে এইটোও সঁচা হয় ডি নম্বৰত কৈছে সংবিধানখন 1949 চনৰ 29 নৱেম্বৰত বলবৎ হৈছিল এইটো মিছা হয় ঠিক আছে 1 2 আৰু 3 শুদ্ধ এইটো আমাৰ অপচন বিত আছে সেই কাৰণে অপচন বি টো ৰাইট আনসাৰ 34 নম্বৰ প্ৰশ্ন তলৰ বাক্য দুটা বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলোৱা উক্তিত কৈছে স্বাধীনতা লাভৰ আগতেই ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল এই যেটো উক্তি আছে এইটো সঁচা হয় যুক্তিত কৈছে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ তথা প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে প্ৰথম ঘূৰণীয় মেজমেল পাতিছিলে যুক্তি যেটো আছে এইটো মিছা হয় সেই কাৰণে অপচন বি এ শুদ্ধ আৰু অশুদ্ধ এইটোৱে ৰাইট আনসাৰ 35 নম্বৰ প্ৰশ্ন তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ ভেটো ক্ষমতাৰ অধিকাৰী নহয় আৰু শুদ্ধ উত্তৰ অপচন বি জাপান 37 নম্বৰ প্ৰশ্ন এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু শুদ্ধ উত্তৰ অপচন বি জাকাৰ্টাত 37 নম্বৰ প্ৰশ্ন মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় আৰু শুদ্ধ উত্তৰ অপচন বি 10 ডিসেম্বৰ তাৰিখে 38 নম্বৰ প্ৰশ্ন মাউণ্ট পিনাটুবু যেটো আগ্নেয় আছে এটোৰ উদ্গীৰণ কেতিয়া হৈছিলে আৰু শুদ্ধ উত্তৰটো হ'ব 1991 চনত আৰু এটো ফিলিপাইনছত হৈছিলে 29 নম্বৰ প্ৰশ্ন ভাৰতৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবোৰ হল 1 নম্বৰত দিয়া আছে ভাৰতৰ অংগ ৰাজ্যসমূহ বেলেগ হোৱাৰ অধিকাৰ নাই এইটো সঁচা হয় ঠিক আছে 2 নম্বৰত দিয়া আছে অংগ ৰাজ্যসমূহৰ পৃথক সংবিধানৰ ব্যৱস্থা নাই এইটোও সঁচা হয় 3 নম্বৰত কৈছে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে এইটো মিছা হয় 4 নম্বৰত কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা ৰাজ্যৰ চৰকাৰতকৈ অধিক এইটোও সঁচা হয় ঠিক আছে 1 2 আৰু 4 সঁচা এইটো আমাৰ অপচনত নাই 40 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা আৰু শুদ্ধ উত্তৰ অপচন বি 3টা 41 নম্বৰ প্ৰশ্ন IDBI কিমান চনত স্থাপিত হৈছিল আৰু শুদ্ধ উত্তৰ 1964 চনত 42 নম্বৰ প্ৰশ্ন হেউজ বিপ্লৱে কি সূচায় আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হৈছে হেউজ বিপ্লৱ 43 নম্বৰ প্ৰশ্ন তলত দিয়া বিবৃতি অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে কোনবোৰ কাৰ্য সম্পাদনা কৰে ইয়াতে 3 আৰু 4 যেটো আছে 3ত কৈছে যে ৰিজাৰ্ভ বেংকে ভাৰতৰ বৈদেশিক বিনিময় আৰু ইয়াৰ লেনদেনসমূহ নিয়ন্ত্ৰণ তথা ইয়াৰ উন্নয়নৰ ব্যৱস্থা কৰে এইটো আৰু 4 নম্বৰত যেটো আছে ৰিজাৰ্ভ বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে এইটো এই দুটা সঁচা হ'ব এই কাৰণে অপচন সি যেটো আছে এইটো শুদ্ধ উত্তৰ 44 নম্বৰ প্ৰশ্ন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ
শিথিলীকৰণ হৈছে আৰু শুদ্ধ উত্তৰ অপশ্যন বি উদাৰীকৰণ 45 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দিল্লীত এই বৈঠকখন 2015 চনৰ 1 জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল দৰং জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন অতিকৈ প্ৰয়োজনীয় কাৰণ ইয়াতে উক্তি আৰু যুক্তি নহলে যুক্তিভিত্তিক প্ৰশ্ন বহুত আহিছে ঠিক আছে তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপ যেটো আছে হেইটো জয়েন হ'ব পাৰা যৰ পৰা তোমালোকে বিভিন্ন ধৰণৰ নোটস আৰু কুৱেশ্যন পেপাৰ পাই যাবা আশা কৰিছো ভিডিওটো তোমালোকে ভাল লাগিছে যদি ভিডিও ভাল লাগিছে তেতিয়ালে লাইক কমেন্টস আৰু শেয়াৰ নিশ্চয়কৈ কৰিবা আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ